আরে বাবা তোমালোকে বস্তুটো দি ইয়াৰ পিছতেহে না মই কথা পাতিম না সেই বিষয়ে মই কৈ থৈ দিছোঁ বুজিপালে না না কাগজটো অহাৰ পিছত আমি দুজনে কেনেকৈ আমার পিডব্লিউডি ইঞ্জিনিয়ার আর এসডিও আমি আপনার মঞ্চৰ ওচৰত বিচাৰিছোঁ আমাৰ মাজত উপস্থিত আছে সন্মানীয় MCLA হেমন্ত কুমাৰ ৰাভা ডাঙৰীয়া তেখেতক সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনাইছোঁ সন্মানীয় অৰ্জুন উপস্থিত ডাঙৰীয়াক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ সন্মুখত আমাৰ মাজত উপস্থিত আছে শ্ৰেষ্ঠ প্ৰসাদ লুইটেল ডাঙৰীয়া তেখেতকো এখন আৰনাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ প্ৰাক্তন প্ৰধান শিক্ষক তথা এই অঞ্চলৰ বিশিষ্ট সমাজসেৱক বহুত বেছিকৈ কৰি পেলালে কিবা কিবি তাৰপিছত আজি আমাৰ ৰাস্তাৰ অৱস্থা খুবেই শোচনীয় অৱস্থাত আছে সেইটো ৰাস্তা আৰু আগতে অকণমান তাত গণ্ডগোল হৈ গৈছে অকল বাইহাটা চাৰিলৈৰ পৰা মহৰীপাৰা সেইটোলৈকেহে আমাৰ এতিয়াৰ যিটো প্ৰপ'জ নতুন যিটো ৰাস্তা ডাঙৰ ৰাস্তা যিটো কৰি আহিছে সেইটো অকল আমাৰ ৰঙিয়া সমষ্টি হিচাপেহে কৰিছিলে তাত কাৰোবাৰ বুজাই দিয়া গণ্ডগোল হৈ গ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াও বুজা নাছিলে আগতে মই তেখেতে ক'লোঁ তেখেতে ভাবিলে যে মানে এইটো ৰাস্তা বেলেগকৈ হৈ আছে আৰু মোৰ পানীৰী সমষ্টি তাতে বগামাটিৰ পৰা ভেৰগাঁওলৈকে এক্সট্ৰা এটা মই ৰাস্তা কৰিছিলোঁ নিশ্চিত আঁচনি 135 কোটি টকাৰ মুখ্যমন্ত্ৰীয়ে বগামাটি নাম থকাৰ কাৰণে বোলে ভাবি আছিলে যে সেইকাৰণে তেওঁ দেখিও কোৱা নাছিল কেঁচাকৈ বগামাটিৰ পৰা এই ডাঙৰটো কি জানি এইটোৰ লগত সংযোগ হ'ব লাষ্টত গম পালে যে বগামাটিৰ ৰাস্তা যাব ওদালগুৰি আৰু সেইটো ৰাস্তা আহি শেষ হ'ব মহৰীপাৰা তো বাকী ৰাস্তা কি হ'ব তাৰপিছত সেইটোলৈয়ে আমি এতিয়া লাগি এতিয়া সম্পূৰ্ণ হৈ গ'ল মানে কিবাটো নিশ্চিত হৈ গ'ল আৰু এতিয়াৰ পৰাই কামটো কৰিবলৈ আমাৰ কমিশ্যনাৰ চাহেবে নিৰ্দেশ দিলে যে মটৰেবল কৰিব লাগে বাকী বৰষুণ যোৱাৰ পিছত বা কিবাৰ পিছত মানে কি কয় মেইন কামবিলাক হৈ থাকিব কিন্তু এতিয়া মটৰেবল হৈ থাকিব লাগে এই গাঁত চাত এইবিলাক বস্তু ঠিক কৰি পালে যাহাতে গাড়ী ঘোঁৰা চলিব পাৰে গতিকে সেইখিনি বহুত বেয়া অৱস্থা আছিলে সেইকাৰণে মই নিজেও কৈছিলোঁ মই নিজেও থাকিম আৰম্ভণিত মানে আজি আৰম্ভ কৰিবলৈ ক'লে আমাৰ আহিছে কণ্ট্ৰাক্টৰৰ পাৰ্টি কোন আছে কোন আহিছে আমাৰ কত দূৰত থকা আৰু তেওঁলোকক সহায় কৰিব লাগে কিবা যদি অসুবিধা থাকে আহা এটা গামচা এটা দিয়া তাহলে আচল মানুহবিলাক চিনি নাপাই যায় নে গাঁৱৰ জাগাৰ মানুহখিনিহে আমি লৈ থাকো গামচা এইফালে যা আৰু ইঞ্জিনিয়াৰ চাগে আমাৰ আহি পোৱা নাই ইঞ্জিনিয়াৰ কেইটাও আহি পোৱা নাই আমাৰ সেইটোৱে প্ৰব্লেম আগলৈ আহা ভাইটি তো তেওঁলোকে চাব এতিয়া তেওঁলোকে কৰিব গতিকে চাৰিআলিৰ পৰা আমাৰ বাঙালী পাৰালৈকে যিটো CHRM ৰোড বুলি কয় চাৰিআলি ৰামগাঁও নাগিজুলি পথ গতিকে সেই ৰাস্তা আজিৰ পৰা তেওঁলোকে সেইটো মেৰামতি কৰিব আমি তাত চলিব পৰা কৰোঁ গতিকে সেইটো লৈয়ে মানুহবিলাক খং উঠি থাকে মই ইয়াৰ MLA নহয় মোকে গালি দি থাকে সেইদিনা গণেশ্বৰতো চবে মোক নাম লৈ কৈ আছে মুৰ্দাবাদলৈকে দি আছে মইতো গালি দিলোঁ তাৰপিছত আপোনাক গালি দিলেহে আপুনি অলপ মানে গৰম হ'ব বুলি গালি দিছোঁ বুলি কৈ থাকে মানে আৰু ৰাস্তা মোৰ সেইটোৱেদি আহিব লাগে মোৰ এইটোৱেই মোৰ দিগদাৰ সমষ্টি মোক বেলেগ সমষ্টিত দি দিলে গাঁৱৰ ওচৰতে দিলে এতিয়া ইয়াৰ মানুহ বুজি নাপায় যে মই যে বেলেগৰ মানুহ হ'লো হয় না নহয় মোৰ শ্বশুৰবাৰী টাইপ হৈ গ'ল ওদালগুৰি ফালে গতিকে মই এইফালে কিন্তু মানুহে বুজি নাপায় যে তৰেতো জাগা হয় এতিয়া চবে কৈ আছে মানে কিবা মিডিয়াটো লিখি আছে যে স্পিকাৰ নিজৰ ঘৰৰ মানে ৰাস্তা নিজৰ নাংলাতে বোলে এক আঁঠু আছে হয়ো মই সেইদিনা দেখিলোঁ আপোনাৰ ঘৰৰ নাংলাতে মানে এক আঁঠুতকৈ বেছি পুখুৰী হৈ আছে তো তেনেকুৱা ধৰণৰ অৱস্থা গতিকে যিয়ে নহওক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমাৰ কমিশ্যনাৰ চবে বিহিত ব্যৱস্থা ল'লে আৰু লৈ পেলাই আজিৰ পৰা এটলিষ্ট মানে কামটো আৰম্ভ হওক মটৰেবল হওক বুলি বিভাগক নিৰ্দেশ দিলে আমাৰ কণ্ট্ৰাক্টৰক নিৰ্দেশ দিলে
তো আজিৰ পৰা কাম হ'ব।